আজি এটা ধুনীয়া ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ এটা অকণমানি ভিডিঅ' আনিছোঁ। যিসকল মোৰ অনুৰাগী তেওঁলোকে ভিডিঅ'টো চাব আৰু যিসকলে বেয়া পায় তেওঁলোকে প্ৰথমতে কৈছে স্কিপ কৰিব, কাৰণ কেতিয়াবা আকৌ আনৰ আনন্দত সুখ নোপোৱা কিছুমান মানুহে সুখী হ'ব নোৱাৰি বেয়াকৈ এটা কমেণ্ট দিয়ে যে। ভাল লগা সময়বোৰ যেতিয়াই আহে তেতিয়াই ভাবোঁ আজিৰ দিনটোত যদি আমাৰ বাবা জীয়াই থাকিলেহেঁতেন কিমান যে সুখী হ'লহেঁতেন। যোৱাজন গুচি গ'ল, থকা সকলোখিনি মানুহে একেলগে খুব মিলা প্ৰীতিৰে আপোনতাৰে থাকিব লাগে, কাৰণ সুখ দুখবোৰ যদি শ্বেয়াৰেই কৰা নহয় তেতিয়াহ'লে কিহৰ বাই ভনী। দিনত যাম বুলি ভাবিবলৈ স্কুল থাকে, গতিকে স্কুলৰ পৰা আহি একেবাৰে আজৰি হৈ ৰাতিয়ে ওলাইছোঁ আমি সপৰিয়ালে। কোনোবা এটা গ'লে আকৌ কোনোবা এটা নহ'লে থাকি যাব লাগে যে। আজি বোলো নাই এই ভাল খবৰটো পাই আৰু ৰৈ থাকিব নোৱাৰি আমি গোটেইকেইটাই ওলালোঁ। এয়া আমি পাই গ'লোহি সোণাৰী বাইদেউৰ ঘৰ, আৰু বাইদেউহঁতে আজি এখন নতুন গাড়ী ল'লে। জীৱনত কিমান যে বস্তুৰ প্ৰয়োজন হয়, ঘৰ লাগে, গাড়ী লাগে, কিন্তু এইবিলাক কৰোঁতে মানুহৰ এটা বয়স সঁচাকৈ গুচিয়ে যায়ও। বাইদেউহঁতৰ ঘৰত আজি এই পৰিৱেশটো দেখি বহুত বেছি ভাল লাগিছে। যেতিয়া কিবা এটা ভাল খবৰ থাকে, ভাল খবৰ দিনটোত যদি অকণমান পাৰ্টি নহয় তেতিয়াহ'লে কেনেকৈ হ'ব হয়নে বাৰু। এয়া আচলতে তেওঁলোকে গাড়ী ডেলিভাৰী দিবলৈ আহিছিলে ডিলাৰৰ মানুহবিলাকে একদম ঘৰত, আৰু এইফালে হৈছে ভিনদেউক আকৌ মই এনেই জোকাই থাকোঁ। চিধা মোৰ আকৌ পাকঘৰৰ ফালে যোৱাটো নিয়ম নহয়, কাৰণ বাহঁতৰ ঘৰত ৰন্ধা বঢ়া যে আহিলে মানে মই নকৰাকৈ নাথাকোৱে। তাই আহি পেলাই দেখিছোঁ ভিতৰত মোৰ অনুৰাগী, আৰু মানে ইমান বেছি ভাল লাগিলে তাই যে ইমান আগ্ৰহেৰে মাতিছে নহয়। আৰু এইফালে যে কাষত দেখিছে এগৰাকী আলহী বাইদেৱে দেই, তেওঁকো বহুত দিনৰ মূৰত লগ পাইছোঁ। আগতে চাহ চিনাকি আছে, কিন্তু বহুত দিন তেনেকৈ লগ পোৱা হোৱা নাছিলে। আপোনালোকেতো আমাৰ আৰ্টিকাখন দেখিছে। এই আৰ্টিকাখন কিনাৰ আগত আমাৰ এখন অল্ট' আছিলে। সেই অল্ট'খন কিনাৰ দিনাখন আমাৰ ঘৰলৈ বুনিয়া ভুজিয়া কেইটামান লৈ আহিছিলোঁ, মিঠাই কেইটামান লৈ আহিছিলোঁ, সেইকেইটা খাবলৈও মানুহ নাছিলে। বিশ্বাস কৰিব আপোনালোকে। বাৰু সেইবিলাক গ'ল কথা গুচিলে, আমি আকৌ একেবোৰ কথাকে ধৰি থকা মানুহে নহয়। লাল চাহকাপ আজি খোৱাই নাছিলোঁ, গতিকে চাহকাপ খাই ল'লোঁ, তাৰপিছতে আহি গ'লোঁ পাকঘৰ। গাহৰি মাংস প্ৰিয় মানুহে আজি খাবলৈ লৈছোঁ মুৰ্গী মাংস, কাৰণ গাহৰি বেমাৰ হৈ আছে যে, গতিকে আমি ঘৰতো অনা নাই, বেলেগতো খোৱা নাই, আৰু সকলোতেতো বন্ধই হৈ আছে। আৰু সোনকালে খাই বৈ আমিও ঘৰলৈ যাবগৈ লাগে। সদায় কৰা প্ৰাৰ্থনাটো আজি পুনৰবাৰ কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, প্ৰাৰ্থনা কৰিব, যাতে এই গাড়ীখনত বা ভিনদেউ হওক বা যোন মানুহেই নহওক যলৈকে যায় গাড়ীখনে যাতে ভালকৈ লৈ গৈ আকৌ পুনৰ ভালকৈ উভতাই আনি ঘৰ পোৱাহি, এয়াই আমাৰ প্ৰাৰ্থনা থাকিব। সকলোকে বহুত বেছি ধন্যবাদ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আমাক বহুত বেছি মৰম দিলে। যিহেতু নিজে ৰান্ধিছিলোঁ, খাই বৈ আজৰি হ'লোঁ, গতিকে টেষ্টৰ কথাটো কৈ দিছোঁ। মুৰ্গী মাংস সাংঘাতিক টেষ্ট হৈছিলে। সকলো ভালে কুশলে থাকক দেই। আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'ত, অতি সোনকালে লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।